অহা কালি কেইবাজনো অৰাজনৈতিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। ডেফিনেটলি 2-4জন ৰাজনৈতিক ব্যক্তিয়েও যোগদান কৰিব, কিন্তু ৰাজনৈতিক ব্যক্তিৰ লগে লগে যিসকল সামাজিক সংস্থা, আইন, চাৰ্টাৰ্ড একাউণ্টেণ্ট, ডক্টৰ, ইঞ্জিনিয়াৰ এই ধৰণৰ লোকসকলক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাবলৈ আমি এটা প্ৰচেষ্টা লৈছোঁ, যাতে দলটোৱে দলৰ মঞ্চৰ পৰাই অসমৰ বিকাশত অৰিহণা যোগাব পাৰে। পলিটিকেল মানুহ ডেফিনেটলি জইন কৰিব, কিন্তু আমি নন পলিটিকেল মানুহ বা আজিলৈকে নন পলিটিকেল হৈ থকা মানুহক আমি আমাৰ দলত বেছিকৈ যোগদান কৰাব খুজিছোঁ, আৰু তাৰ কাৰণে আমাৰ এটা প্ৰক্ৰিয়া চলি আছে। আৰু গোটেই পূৰ্ব ভাৰততে এই যোগদানৰ প্ৰক্ৰিয়াটো চোৱাৰ বাবে মোক দায়িত্ব দিছিলে। সেইকাৰণে বেংগল, উৰিষ্যা, বিহাৰ সকলো ৰাজ্যতে আমি নন পলিটিকেল মানুহক যোগদানৰ ওপৰত বেছিকৈ গুৰুত্ব দিছোঁ।